সকলো ছাত্ৰ ছাত্ৰীকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা। লগতে অহা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আজি আমি সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম পাঠটো হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ইয়াৰ কেইটামান মেইন কি পইণ্ট আছে, যেনেদৰে স্বদেশী আন্দোলন আৰু জাতীয় শিক্ষা আৰু স্বদেশী আন্দোলনৰ ফলাফল। মুছলিম লীগৰ পৰাও 1 আৰু 2 নম্বৰীয়া কুৱেশ্যন কেইটামান আহি যাব পাৰে। এক্সামৰ কাৰণে তোমালোকে স্বদেশী আন্দোলনৰ বিষয় বা স্বদেশী আন্দোলনৰ ফলাফল, যিটো ইয়াত আছে স্বদেশী আন্দোলনৰ ফলাফল, ইয়াৰ বিষয়ে ভালদৰে তোমালোকে পঢ়ি যাবা। তাৰপিছত মুছলিম লীগৰ বিষয়ে অলপ পঢ়ি যাবা তোমালোকে, কিমান চনত প্ৰতিষ্ঠা হৈছিল। আৰু একটা কুৱেশ্যন তোমালোকে চাব পাৰা, স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণি। এইটো 4 নম্বৰ কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। দ্বিতীয় লেচনটো হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ইয়াৰ কেইটামান ইম্পৰ্টেণ্ট কি পইণ্ট হ'ব, ভাৰত ত্যাগ আন্দোলন আৰু অসহযোগ আন্দোলন। কিন্তু তাৰোপৰি যেনেদৰে 1 নম্বৰীয়া MCQৰ কুৱেশ্যনৰ বাবে যেনে সত্যাগ্ৰহ বা অহিংস আন্দোলন বা জালিৱানৱালাবাগৰ হত্যাকাণ্ড, এই ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে চাই যাবা। কেতিয়া হৈছিল, কিমান তাৰিখে হৈছিল, খিলাফত আন্দোলনৰ বিষয়ে তুমি চাই যাব পাৰা। তোমালোকে চাব পাৰা যে পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া কৰিছিল কংগ্ৰেছ চৰকাৰে, এইটো তুমি লিখিব পাৰা। এইটো চাই যাবা তোমালোকে, পূৰ্ণ স্বৰাজ দাবী। আৰু ঘূৰণীয়া মেজমেলবিলাক কোনটো কিমান চনত হৈছিল, এই বিষয়ে তোমালোকে ভালদৰে চাই যাবা। ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে ভালদৰে পঢ়ি যাবা। ভাৰত ত্যাগ আন্দোলন 1 নম্বৰীয়া কুৱেশ্যনৰ বাবে চৌৰি চৌৰাৰ ঘটনা বা ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল, এনেধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই যাবা। তৃতীয় লেচনটো হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ইয়াৰ পৰা তোমালোকে মণিৰাম দেৱানৰ বিষয়ে ভালদৰে পঢ়ি যাবা। আৰু কেইটামান কৃষক বিদ্ৰোহ, যেনেদৰে লাচিমাৰ কৃষক বিদ্ৰোহ বা পথৰুঘাটৰ কৃষক বিদ্ৰোহ, এইবিলাকৰ চমুটোক আহি যাব পাৰে, এইবিলাক ভালদৰে তোমালোকে চাই যাবা। আৰু তোমালোকে দীঘল প্ৰশ্নৰ ভিতৰত 1 নম্বৰৰ বা 4 নম্বৰৰ 1 নম্বৰ বা 4 নম্বৰ এই দুটাৰ ভিতৰত একটা আহি যাব পাৰে, তোমালোকে দুটাই ভালদৰে চাই যাবা। আৰু মণিৰাম দেৱানৰ বিষয়টো তোমালোকে ভালদৰে চাই যাবই লাগিব এক্সামৰ কাৰণে। আৰু 1 নম্বৰীয়া কুৱেশ্যনবিলাক মই MCQ ইমান তোমালোকক দেখুওৱা নাই, কিন্তু MCQ এইবাৰ য'ৰ পৰাও দিব পাৰে। তথাপিও কৃষক বিদ্ৰোহ কোনটো কেতিয়া হৈছিল বা ফুলগড়ী ধাবা কেতিয়া সংঘটিত হৈছিল, এনেকুৱা এইবিলাক কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই যাবা। আৰু মই নেক্সট ভিডিঅ'ত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, এইবিলাকৰ মই কমন কুৱেশ্যন তোমালোকক আগবঢ়াম। ধন্যবাদ।